লক্ষীপুৰত চাঞ্চল্যকৰ ঘটনা ৮ বছৰীয়া কন্যা শিশুক নৃশংসভাৱে হত্যা আমার ছোট মোটো অনেক খালি অন্যকে নিয়ে আসা যে ভাবি অনেক গান নিজ গৃহৰ কাষতে উদ্ধাৰ শিশুটিৰ মৃতদেহ নবৌৱেক হাছিদা খাতুনে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ নিদানপুৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড নিজ গৃহৰ কাষতে উদ্ধাৰ হৈছে ৮ বছৰীয়া শিশুটিৰ মৃতদেহ ৰছীৰে ডিঙি ৰেপি হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে শিশুটিৰ ডিঙিত আঘাতৰ চিন স্পষ্ট ঘৰত কোনো নথকাৰ সময়ত নিজৰ নবৌৱেকে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ইতিমধ্যে নবৌৱেক হাছিদা খাতুনক আটক কৰিছে লক্ষীপুৰ আৰক্ষীয়ে হত্যাকাৰী নবৌৱেকক দৃষ্টান্তমূলক শাস্তি দাবী ভুক্তভোগী পৰিয়ালৰ লোকৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ 2:30 বজাত মোৰ ভাগিনী হয় আৰু ভাগিনীটো মানে মেঘালয়ত কাম কৰিবলৈ গৈছে ভাগিনা বোৱাৰীটো আছে আৰু ভাগিনীজনী ঘৰত আছে 2:30 বজাত পিছত আৰু এটা ভাগিনী আছে সি ফিল্ডত খেলি আছে পিছত তাকে পানী খাবলৈ ঘৰত আহি চাই যে মানে আমাৰ সৰু ভাগিনীটি সি মানে চোতালত মানে চেঞ্চেলেছ হৈ পৰি আছে আৰু পিছত ঘৰতে একো মানুহ নাই বোৱাৰীটো আছে এতিয়া আমি ভাবিবলৈ বাধ্য যে এই কামটো কোনো কৰা নাই কাৰণ এটা মানুহ নাই ছোৱালীৰ মাকজনী তামোল চুপাৰি কাটবা গৈছে বাপটো লেভাৰ কাম কৰিব গৈছে এতিয়া একেবাৰে আপোনাৰ বোৱাৰীটো অকলে আছে ঘৰৰ চোতালতে পৰি আছে আৰু সি বোৱাৰীটো এইটো ঘৰৰ পৰা সিটো ঘৰত যায় সিটো ঘৰৰ পৰা সিটো ঘৰত যায় কোনোবাক মাতাও নাই আমাক কোনোবা কোৱা নাই কিবা হৈছে সন্দেহ মানে ঘৰত মানুহ নাই যদি কিবা ঘৰত ঘটনা হৈছিল আমাৰ ঘৰটো কাষতে আমাক জনাব লাগিছিল মামা এনেকুৱা হৈছে কিন্তু সেই কোনোকো জনা নাই সি আৰু ফুৰি আছে এনেকুৱা ঘূৰি আছে সেইটো সেইকাৰণে আমাৰ সন্দেহ মানে আমাৰ বিকল্প নাই এইটো আমাৰ ডাইৰেক্টলি সন্দেহ আমাৰ ঘৰৰ ওচৰত যদি কিবা হ'ল হয় বোৱাৰী হিচাপত আমাক ক'ব পালে আমাৰ ননদ আপোনাৰ ভাগিনী কিবা হৈছে বেমাৰ আজাৰ কিবা হৈছে চাওক একো কোৱা নাই সি মানে এইটো ঘৰৰ পৰা সিটো ঘৰত যায় সিটো ঘৰৰ পৰা সিটো সি মানে বুদ্ধি নোহোৱা হৈছে কিন্তু কামটো সি কৰিছে মানে গাঁৱৰ মানুহবিলাকে যেতিয়া কৈছে আৰু আমি গৈছোঁ তাতে ডাক্তৰে ক'লে নহয় এইটো ঘৰতে মাৰিছে আৰু মানুহে মাৰা বুলি কৈছে 8 বছৰ গলত আপোনাৰ ভাল ডিঙিত ভালে চিহ্ন আছে এটো চিহ্ন আছে আচ্ছা এই কিয় মাৰিব ইমান সৰু সেইটো ছোৱালীটো আপোনাৰ এই ঘৰততো সি নিমিলে ঘৰত নিমিলে মানে কিবা ফোন কিবা কিবি আপোনাৰ ধৰক কৰিছে কিবা তাৰ কিবা আৰু অবৈধ কিবা সম্পৰ্ক থাকা পাৰে সেইটো এই ছোৱালীজনী চাইছে দেখিছে তেনে সন্দেহ যিটো কৈ দিব ঘৰত আহিলে তেতিয়া উপায়হীন হৈ মাৰিছে আৰু এতিয়া উপায় নাই আমি গাৰ্জেন পক্ষ সৰু ছোৱালী আমাক মৰাৰ কোনো কাৰণ নাই সেই এই বোৱাৰীজনীক আটক কৰিছে হাছিদা খাতুনক সেই আমি ক'ব আশা বিচাৰোঁ যে আমাৰ যাতে আমাৰ চেনেলৰ যোগেদি আপোনাৰ এই শুদ্ধ এটা বিচাৰ বা পাওঁ আমি মানে সৰু ছোৱালী ডাঙৰ হ'লে এক্সিডেণ্ট হ'লে বেলেগ কথা আছিল ইমান মৰমীয়াল ছোৱালী আপোনাৰ 8 বছৰ বয়স সি মানে ক্লাছ 2ত পঢ়ি আছে ইয়াৰে ন্যায় বিচাৰি মানে আমি চৰকাৰ বা চেনেল সকলৰ আইন বিভাগৰ পৰা এইখিনি আমাৰ আবদাৰ আৰু লক্ষীপুৰৰ পৰা আক্ৰামুল হকৰ ৰিপৰ্ট এনি ভাৰত 24